Happy birthday to Mike. Ya, Talia se ponía. আজি আমাৰ মিৰাট কম্পিউটাৰ এণ্ড কোচিং চেণ্টাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত যিটো সভা সেইটো উপস্থিত থাকি সঁচাই ভাল লাগিছে। এইকাৰণে ভাল লাগিছে যে ধ্ৰুৱজ্যোতি শৰ্মাই এটা তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাৰে এটা সুন্দৰ এটা অনুষ্ঠান গঢ়ি তুলিছে আৰু অনুষ্ঠানটোৰ যিখিনি দায়িত্ব এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষাৰে শিক্ষিত কৰা লগতে কোচিং বিভিন্ন বিষয়ত কোচিং দিয়া যে ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোৱে সমাজলৈ এটা ডাঙৰ ধনাত্মক পদক্ষেপ বহন কৰিছে। গতিকে আমাৰ এই বৃহত্তৰ সোণাপুৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধাখিনি গ্ৰহণ কৰাটো উচিত বুলি মই ভাবোঁ। যিহেতু আমি কম্পিউটাৰ শিক্ষাটো আটাইতকৈ আজিকালি এটা প্ৰয়োজনীয় এটা অনুষ্ঠান, প্ৰয়োজনীয় এটা বিষয় হৈ পৰিছে। গতিকে এই প্ৰয়োজনীয় বিষয়টোক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হাততে তুলি দিব পৰাৰ যিটো ব্যৱস্থা মিৰাটে গ্ৰহণ কৰিছে এইখিনি আমি আচলতে প্ৰত্যেকে বুজি পোৱাটো উচিত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদলবলে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটোৰ চাহিত্যটো দিব লাগে অনুষ্ঠানটোলৈ আৰু তেওঁ সমাজৰ কাৰণে কৰিবলগীয়া যিখিনি আশা কৰিছে যিখিনি কম্পিউটাৰ শিক্ষা প্ৰসাৰণৰ ক্ষেত্ৰত এই কথাখিনিত সহযোগিতা আগবঢ়াবলৈ আমি প্ৰত্যেকেই চেষ্টা কৰাটো উচিত বুলি ভাবোঁ। আৰু আহি থকা দিনবিলাকত ধ্ৰুৱজ্যোতিয়েও মিৰাট কম্পিউটাৰৰ ক্ষেত্ৰত নতুন নতুন কোৰ্চ কাৰিকুলাম তেওঁলোকে গঢ়ি তুলিব, কোৰ্চ মডিউল বনাব, যিবিলাক মডিউল বৰ্তমান সময়ৰ লগত উপযুক্ত হোৱাকৈ বিভিন্ন ক্ষেত্ৰত চাকৰি এটা পাবৰ কাৰণে সংস্থাপিত হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল গঢ়ি তুলিবৰ বাবে এটা সুন্দৰ কাৰিকুলাম তেওঁলোকে গঢ়ি তুলিব আৰু এই ক্ষেত্ৰত যদি কিবা সহযোগিতা লাগে আমি এইখিনি দিবৰ কাৰণে তেওঁলোকক আমি নিশ্চয় আছোঁ। আমি সহযোগিতা আগবঢ়াম বিভিন্ন ধৰণে কম্পিউটাৰ চেণ্টাৰৰ পৰা আৰম্ভ কৰি যেনেধৰণে তেওঁলোকক লাগে। মই আশা কৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ পৰা পাছ হ'বলগীয়া 6th ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে সদলবলে আহি এই মিৰাট চেণ্টাৰত নামভৰ্তি কৰি কম্পিউটাৰ প্ৰশিক্ষণ তেওঁলোকে সমাপন কৰিব। গতিকে কম্পিউটাৰ চেণ্টাৰটোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ছাত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা আমাৰ ডিমৰীয়া মহাবিদ্যালয়ত পঢ়ি থকাৰ পৰাই মোৰ অতি আপোন আছিলে। তেওঁৰ উদ্যোগত সোণাপুৰত মাইট কোচিং এণ্ড কম্পিউটাৰ চেণ্টাৰটোৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটোত উপস্থিত থাকি যথেষ্ট আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ আৰু তেওঁক এনকাৰেজ কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে এই অনুষ্ঠানটো তেওঁ ভালকৈ আগবঢ়াই নিব পাৰে। আৰু যিহেতু এই বস্তুটো কম্পিউটাৰৰ লগত ৰিলেটেড মই ভাবোঁ ইয়ে আমাৰ কম্পিউটাৰ শিক্ষাৰ যিখিনি অভাৱ সেইখিনি পূৰণত যথেষ্ট সহায় কৰিব। আৰু অনুষ্ঠানটোত আহি এইকাৰণেই ভাল লাগিছে আমাৰ জ্যেষ্ঠ অজিত দত্ত দা, তাৰোপৰি সোণাপুৰ মহাবিদ্যালয়ৰ আমাৰ ডাইনামিক প্ৰিন্সিপাল খনিকৰ ছাৰ তেখেতসকলকো পালোঁ আৰু তেখেতসকলে দিহা পৰামৰ্শ দি এই অনুষ্ঠানটো আগুৱাই নিব বুলি মোৰ দৃঢ় বিশ্বাস হৈছে। তো আজি আমাৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ এই দিনটোতে মই আমাৰ ষ্টুডেণ্টখিনিক এটা মই বিশেষ অফাৰ দিব বিচাৰিছোঁ। আমাৰ যিখিনি কম্পিউটাৰ কোৰ্চেছ আছে প্ৰত্যেকটো কম্পিউটাৰ কোৰ্চৰ নামভৰ্তি মাচুল যিটো আছে, নামভৰ্তি মাচুলত প্ৰত্যেকটো মাচুলতে যিকোনো কোৰ্চৰ বাবে হওক প্ৰত্যেকটো মাচুলত 10% ৰেহাই পাব। আৰু আমাৰ যি কোচিং আছে, যি টিউশ্যন আছে, টিউশ্যনৰ যিটো এডমিশ্যন আছে, নামভৰ্তি আছে, তাতে তেওঁলোকে নামভৰ্তিৰ যিটো মাচুল তাতে তেওঁলোকে 30%লৈকে ৰেহাই পাব। কোচিং আচলতে আমি ক্লাছ 3ৰ পৰা আপোনাৰ ক্লাছ 12লৈকে আমি টিউশ্যন কৰাওঁ। তাৰে লগতে আমি NDA, CDS বা বেংকিং ছেক্টৰৰ যিখিনি আমাৰ ৰিলেটিভ কম্পিটিটিভ এক্সাম আছে, গোটেই কম্পিটিটিভ এক্সামৰ কাৰণে আমি প্ৰিপাৰেশ্যন ইয়াতে কৰাওঁ। গতিকে যদি তেনেকুৱা কোনোবা আগ্ৰহী ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী কোনোবা আছে তেওঁলোকে আহক, আমাৰ লগত যোগাযোগ কৰক, নিশ্চয় এটা ভাল ফলাফল আমাৰ পৰা পাব বুলি আমি আশা কৰিছোঁ।